নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, নিৰ্বাচনৰ পূৰ্বে ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 9টাকৈ বৃহৎ প্ৰতিশ্ৰুতি। অসমত পুনৰ বিজেপি চৰকাৰ হ'লে ৰাজ্যবাসীয়ে লাভ কৰিব কেইবাটাও বৃহৎ উপহাৰ। যুৱক যুৱতীৰ পৰা গৃহিণীলৈকে সকলোকে সুখবৰ দিব বিজেপি চৰকাৰে। বিজেপি চৰকাৰে দিব বৃহৎ সুবিধা। এই সন্দৰ্ভত কি কৈছে মুখ্যমন্ত্ৰীয়ে চাওঁ আহক। নিৰ্বাচনৰ পূৰ্বে পুনৰ ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰীৰ 9টা বৃহৎ প্ৰতিশ্ৰুতি। অসমত পুনৰ বিজেপি চৰকাৰ হ'লে ৰাজ্যৰ 2 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি প্ৰদান কৰা হ'ব। লাখপতি বাইদেউ আঁচনিৰ অধীনত মহিলাসকলক 25,000 টকাকৈ দিয়া হ'ব। লগতে দাইল চেনি আৰু নিমখৰ লগতে এইবাৰ বিনামূলীয়াকৈ পাব মিঠাতেলো। অহাবাৰৰ পৰা ৰেচন লওঁতে 1 টকাও দিব নালাগে। আৰু স্কুলৰ পৰা বিশ্ববিদ্যালয়লৈ সকলো ছাত্ৰ ছাত্ৰীৰ পঢ়াৰ দায়িত্ব চৰকাৰে ল'ব। প্ৰাপ্তবয়স্ক নোহোৱা প্ৰতিগৰাকী শিক্ষাৰ্থীক চাইকেল দিয়া হ'ব। আৰু এতিয়ালৈকে বঞ্চিত হোৱা সকলোৱে ঘৰ আৰু অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব। চাহ জনজাতিৰ লোকসকলে একেলগে মাটিৰ পট্টা আৰু চৰকাৰী ঘৰ পাব। আগন্তুক 5 বছৰত বৰ্তমানতকৈ 4 গুণ অধিক উন্নয়ন কৰা হ'ব। ৰাজ্যবাসীক এই প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিছে ভাৰতত। হুৰাহুৰে খহিছে ভাৰতীয় শ্বেয়াৰ মাৰ্কেট। ব্যাপক হাৰত পতন শ্বেয়াৰ বজাৰৰ মূল্য। মূৰে কপালে হাত দিছে বিনিয়োগকাৰীয়ে। মধ্যপ্ৰাচ্যৰ যুদ্ধই তছনছ কৰিছে বিশ্বৰ শ্বেয়াৰ বজাৰ। আজি ব্যাপক হাৰত পতন হৈছে শ্বেয়াৰ বজাৰৰ মূল্য। হুৰাহুৰে হ্ৰাস পাইছে চেনচেক্স নিফটিৰ মূল্য। আজি 1800 পইণ্টলৈ হ্ৰাস পালে চেনচেক্সৰ মূল্য। প্ৰায় 550 পইণ্টলৈ হ্ৰাস পালে নিফটিৰ মূল্য। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত সামগ্ৰী যোগানত ব্যাহত হোৱাৰ বাবে শ্বেয়াৰ বজাৰত পৰিছে প্ৰভাৱ। খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰলত $114 বৃদ্ধিয়েও শ্বেয়াৰ বজাৰত পেলাইছে প্ৰভাৱ। শ্বেয়াৰ বজাৰৰ পতনৰ ফলত প্ৰায় 12 লাখ কোটিৰ অধিক লোকচানৰ সন্মুখীন হৈছে বিনিয়োগকাৰী। পৰৱৰ্তী খবৰ, অহা 9 এপ্ৰিলত পুনৰ অসমত ৰাজহুৱা বন্ধ ঘোষণা। 9 এপ্ৰিলৰ দিনটোত অসমত সকলো চৰকাৰী বেচৰকাৰী স্কুল কলেজ অফিচ আদালত বন্ধ ঘোষণা কৰা হৈছে। বিধানসভা নিৰ্বাচনৰ বাবে এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। অসমত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনা ৰাজহুৱা বন্ধ ঘোষণা কৰা হৈছে। ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগে বন্ধ ঘোষণা কৰিছে উক্ত দিনটোত। 9 এপ্ৰিল 2026ত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ আৰু এই দিনটোত ৰাজহুৱা বন্ধ ঘোষণা কৰা হৈছে। এই দিনটোত ৰাজ্যৰ সকলো চৰকাৰী বেচৰকাৰী কাৰ্যালয় আৰু শিক্ষানুষ্ঠান আদি সকলো বন্ধ থাকিব। বন্ধ থাকিব সকলো বেংক প্ৰতিষ্ঠান। 9 এপ্ৰিলৰ দিনটো মনত ৰাখিব। এই দিনটোত সকলো অনুষ্ঠান প্ৰতিষ্ঠান বন্ধ ঘোষণা কৰা হৈছে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, পুনৰ হুৰাহুৰে কমিছে সোণৰূপৰ দাম। প্ৰতি 10 গ্ৰাম সোণত 18,000 টকা পৰ্যন্ত হ্ৰাস পাইছে দাম। যদি আপুনি সোণৰ গহনা বনাম বুলি ভাবিছে তেন্তে আপোনালৈ ভাল খবৰ। চাওঁ আহক আজিৰ দিনটোত গুৱাহাটীত কিমান হৈছে সোণৰ দাম। পুনৰ বৃহৎ হাৰত হ্ৰাস পাইছে সোণৰ দাম। প্ৰতি 10 গ্ৰাম সোণত 18,000 টকাকৈ হ্ৰাস পাইছে। 22 কেৰেটৰ আজিৰ দিনটোত 22 কেৰেটৰ 10 গ্ৰাম সোণৰ দাম হৈছে গৈ 1,29,000 টকা। আৰু 18 কেৰেটৰ 10 গ্ৰাম সোণৰ দাম হৈছে গৈ 1,11,000 টকা। পূৰ্বতে 22 কেৰেট সোণৰ দাম আছিল 1,47,300 টকা। বৃহস্পতিবাৰৰ পৰা আজি পৰ্যন্ত হ্ৰাস পাইছে 11,400 টকা। পৰৱৰ্তী খবৰ, অসমত বিজেপি বুলি বৰ্তমান কোনো দল নাই।
HBS কোম্পানী প্ৰাইভেট লিমিটেড আছে, অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা কোম্পানী প্ৰাইভেট লিমিটেড আছে আৰু দিলীপ শইকীয়া এই কোম্পানীৰ মুনিন, লগতে পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা আৰু অশোক সিংহল হ'ল এই কোম্পানীৰ শ্বেয়াৰ হোল্ডাৰ। বিজেপিক খুৰদাৰ সমালোচনা কৰি এই মন্তব্য বিধায়ক অখিল গগৈৰ। পৰৱৰ্তী খবৰ, বিশ্বজুৰি পুনৰ হ'ব লকডাউন, ইন্ধনৰ ভয়াৱহ নাটনি হ'ব সমগ্ৰ বিশ্বত, বিশ্ব মুখামুখি হ'ব নতুন লকডাউনৰ। কিয়নো এইবাৰ সৰ্বাধিক LPG উৎপাদিত কাটাৰৰ লাফান হিলিয়াম প্ৰকল্পত আক্ৰমণ কৰিছে ইৰাণে, যাৰ পৰিপ্ৰেক্ষিতত এইবাৰ সমগ্ৰ বিশ্বত ইন্ধনৰ ভয়াৱহ নাটনি হ'ব আৰু বিশ্ব মুখামুখি হ'ব নতুন লকডাউনৰ। পৰৱৰ্তী খবৰ, কংগ্ৰেছত বিজেপিৰ মেইন মানুহ ময়ে আছিলোঁ, এই অকপট স্বীকাৰোক্তি কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা বিজেপি ভূপেন বৰাৰ। ৰাজ্যত এসময়ত দীৰ্ঘদিন ধৰি শাসন কৰা কংগ্ৰেছ দলৰ শেহতীয়া ৰাজনৈতিকভাৱে বিধ্বস্তৰ মূল কাৰণ যে দলটোৰ একাংশ নেতা, সেই কথা শেহতীয়াকৈ পোহৰলৈ আহিছে। কংগ্ৰেছ দলৰ ভিতৰত থাকি বিজেপিক ভিতৰুৱাকৈ তথ্য যোগান ধৰি নিজ দলৰ অনিষ্ট কৰিবলৈকৈ কুণ্ঠাবোধ নকৰা এচাম ভুৱা কংগ্ৰেছীৰ বাবে যে 2001 চনৰ পৰা 2016 চনলৈকে ৰাজ্যৰ শাসনত থকা তৰুণ গগৈ চৰকাৰৰ পতন হৈছিল আৰু পিছলৈ বিজেপিৰ অন্ন খাই কংগ্ৰেছৰ গীত গাইছিল আন একাংশ ভুৱা কংগ্ৰেছীয়ে, সেয়া প্ৰমাণ কৰিলে আজি অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা বিজেপি ভূপেন কুমাৰ বৰাই। কংগ্ৰেছ দলৰ সভাপতিৰ দায়িত্বত থাকিও বিজেপিক তথ্য যোগান ধৰি নিজ দলৰ ক্ষতি কৰিবলৈও কুণ্ঠাবোধ নকৰাৰ কথা আজি অকপটে লখিমপুৰত স্বীকাৰ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাই। নিঃসংগভাৱে লখিমপুৰ জিলায়ুক্তৰ কাৰ্যালয়ত বিহপুৰীয়া সমষ্টিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰি বিজেপি ভূপেন বৰাই সাংবাদিকৰ সাক্ষাতত কয় যে বিজেপিৰ অশ্বমেধ ঘোঁৰা বিহপুৰীয়াত মই 2014 চনৰ পৰা ৰদিব পৰা নাছিলোঁ। 14খন পঞ্চায়ত আৰু জিলা পৰিষদত বিজেপিক মই ভেটা দিব নোৱাৰিলোঁ। বিজেপিৰ অশ্বমেধ ঘোঁৰা অপ্ৰতিৰোধ্য। কংগ্ৰেছত থাকি বিজেপিৰ মেইন মানুহ ময়ে আছিলোঁ, অৰ্থাৎ কংগ্ৰেছৰ বিজেপিৰ এজেণ্ট আছিল ভূপেন বৰা। ভূপেন বৰাৰ এই বক্তব্যই ইয়াকে প্ৰমাণ কৰে যে কংগ্ৰেছ দলৰ ভিতৰৰ সংবাদ বিজেপি দলক ভূপেন বৰাই নিজে যোগান ধৰিছিল। মুখ্যমন্ত্ৰীয়ে দাবী কৰা কংগ্ৰেছৰ বাতৰি দিওঁতাজন ভূপেন বৰাই আছিল। মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মতেই যোৱা লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ শক্তিশালী ভেটি থকা সমষ্টিত দুৰ্বল প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল ভূপেন বৰাই। আনকি উদয় শংকৰ হাজৰিকাক লখিমপুৰত প্ৰাৰ্থিত্ব দিব লাগে বুলি আকৰগোজ স্থিতি লৈছিল। আনহাতে ভূপেন বৰাই কয় অমিয় ভূঞাই তেওঁৰ ফোন ৰিচিভ কৰা নাই। মুখ্যমন্ত্ৰীক পৰামৰ্শ দি অমিয় ভূঞাক বিজেপিৰ উপ সভাপতি পদ দিয়া বুলি দম্ভ মাৰে ভূপেন বৰাই। স্মৰ্তব্য যে ভূপেন বৰাৰ মনোনয়ন পত্ৰ দাখিল পৰ্বত বিহপুৰীয়াৰ কোনো বিজেপি নেতা সংঘত নাথাকিল, অৰ্থাৎ লগত নাহিল। আনকি নাহিল জিলা বিজেপিৰ সভাপতিও। দিতুমণি হাজৰিকা নামৰ এজন যুৱক এজনক লগত লৈ নিঃসংগভাৱেই মনোনয়ন পত্ৰ দাখিল কৰে ভূপেন বৰাই। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। এইবাৰ ইৰাণৰ ধমকত ভয় খাই পিছুৱাই গ'ল আমেৰিকা। ইৰাণৰ এটা ধমকত মাত নোহোৱা হৈ পৰিল মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ আৰু লগে লগে যুদ্ধ স্থগিত ৰাখিবলৈ নিৰ্দেশ দিলে ডনাল্ড ট্ৰাম্পে। আমাৰ ধমকত ভয় খাই পিছুৱাই গ'ল আমেৰিকা, এই মন্তব্য ইৰাণৰ। ইৰাণৰ ৱাৰ্ণিং পোৱাৰ পিছতে যুদ্ধৰ পৰিকল্পনা বাতিল কৰিলে আমেৰিকাই। যুদ্ধ স্থগিত ৰাখিবলৈ আদেশ দিবলগীয়া হ'ল মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। ইৰাণৰ মুখ্য এলেকাত আক্ৰমণ কৰিলে সমগ্ৰ এনাৰ্জি প্লাণ্টত আক্ৰমণ কৰিব ইৰাণে, এই বুলি ধমক দিয়ে ইৰাণে। আৰু এই সকিয়নি ইৰাণৰ পৰা অহাৰ পিছতেই আতংকিত হৈ পৰিছিল ট্ৰাম্প আৰু লগে লগে যুদ্ধ স্থগিত ৰাখিবলৈ নিৰ্দেশ দিলে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। ইৰাণৰ চৰকাৰী টেলিভিছনত প্ৰকাশ পাইছে এই খবৰ। ইৰাণৰ এনাৰ্জি প্লাণ্টত আক্ৰমণ কৰিব নালাগে বুলি সেনাক নিৰ্দেশ দিলে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাতাবৰণ শেষ কৰিবলৈ চৰ্চা চলি থকা বুলি মন্তব্য ডনাল্ড ট্ৰাম্পৰ। আলোচনা চলি থকাৰ বাবে
যুদ্ধ বন্ধ কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি মন্তব্য কৰে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। পৰৱৰ্তী খবৰ, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়ালৈ এইবাৰ বিধায়ক জয়ন্ত দাসৰ বাক্যবান। জয়ন্ত দাসে কয় যে বন্ধু তুমি মোৰ মুখ ফুলি নল'বা, দল বাগৰাজনক মুখ্যমন্ত্ৰী বনাই তুমি তলত থাকিব পাৰা, কিন্তু আমি নোৱাৰোঁ। এই মন্তব্য বিজেপিৰ বিধায়ক জয়ন্ত দাসৰ। দিছপুৰ বিধানসভা সমষ্টিত বিজেপিৰ পৰা টিকট বঞ্চিত হৈ বিজেপিৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছে পুৰণি বিজেপি নেতা জয়ন্ত কুমাৰ দাসে। বিজেপি ত্যাগ কৰি ইতিমধ্যে দিছপুৰ সমষ্টিৰ বাবে নিৰ্দলীয়ভাৱে প্ৰাৰ্থিত্ব আগবঢ়াই মনোনয়ন পত্ৰ দাখিল কৰিলে জয়ন্ত কুমাৰ দাসে। মনোনয়ন দাখিল কৰি জয়ন্ত কুমাৰ দাসে সাংবাদিকৰ আগত তৃণমূল বিজেপি নামেৰে এটা নতুন ৰাজনৈতিক দল খোলাৰ কথা সদৰি কৰে। তেওঁ লগতে কয় যে বিজেপিক বেয়া নাপাওঁ, বেয়া পাব নোৱাৰোঁ, কিন্তু কং বিজেপিক সহ্য নকৰোঁ। খুব ভয়ে ভয়ে গোপনে গোপনে আহি উপস্থিত হৈছোঁ, কাৰণ বাটত কি কৰে কোনো ঠিকনা নাই। অসংখ্য ভাবুকি আহিছে। দুগৰাকী কংগ্ৰেছীৰ সৈতে যুঁজিবলৈ পোৱাটো মোৰ বাবে সৌভাগ্য, এই মন্তব্য কৰে জয়ন্ত দাসে। আনহাতে অসম বিজেপিৰ সভাপতি দিলীপ শইকীয়াক সকিয়নি প্ৰদান কৰি জয়ন্ত দাসে কয় যে বন্ধু মোৰ মুখ খুলি নল'বা, দল বাগৰা এজনক লৈ মুখ্যমন্ত্ৰী বনাই তুমি তলত থাকিব পাৰা, কিন্তু আমি নোৱাৰোঁ। মই মুখ খুলিলে তোমালোকে পাত্তা নাপাবা। উল্লেখ কৰা প্ৰয়োজন যে দিলীপ শইকীয়াই জয়ন্ত দাসক আগতেও এনেদৰে দল ত্যাগ কৰিছে বুলি কটাক্ষ কৰিছিল, আৰু তাৰ পিছতে এইবাৰ দিলীপ শইকীয়াক সকিয়নি দিছে জয়ন্ত দাসে। পৰৱৰ্তী খবৰ, বিৰোধীৰ মিত্ৰতা কেৱল কাগজতে ৰৈ যাব। NDA মিত্ৰ দলে সকলো অভিলেখ ভংগ কৰিব। আমি এখন শক্তিশালী চৰকাৰ গঠন কৰিম। যিবিলাক আসন নাপাম বুলি ভাবিছিলোঁ সেয়াও আমি পাম। বিৰোধীৰ মিত্ৰতা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, অগপ প্ৰাৰ্থী ডাক্তৰ তাৰাপ্ৰসাদ দাসৰ জাতিগত প্ৰমাণপত্ৰ অবৈধ ঘোষণা। CID আৰু জিলা আয়ুক্তৰ প্ৰতিবেদনত উন্মোচিত হ'ল এই সত্য। সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ ৰাজ্যিক ভিত্তিক উচ্চ পৰ্যায়ৰ তদন্ত সমিতিয়ে আজি পাকা বেতবাৰীৰ অগপ প্ৰাৰ্থী তথা প্ৰাক্তন বিধায়ক ডাক্তৰ তাৰাপ্ৰসাদ দাসৰ জাতিগত প্ৰমাণপত্ৰ অবৈধ ঘোষণা কৰে। বৰপেটা জিলা আয়ুক্তৰ প্ৰতিবেদন আৰু CIDৰ তদন্তৰ প্ৰতিবেদনৰ ভিত্তিত ৰাজ্যিক ভিত্তিত উচ্চ পৰ্যায়ৰ তদন্ত সমিতিয়ে অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ অবৈধ বুলি ঘোষণা কৰে। তদন্তৰ প্ৰতিবেদনত উল্লেখ কৰা মতে বৰপেটা জিলা অনুসূচিত জাতি পৰিষদৰ নামত ভুৱা পত্ৰ ব্যৱহাৰ কৰাৰ লগতে বৰপেটা জিলা আয়ুক্তৰ কাৰ্যালয়ক বিপথে পৰিচালনা কৰি অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ লাভ কৰিছিল। আজি এই কথা স্পষ্ট কৰিছে সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ ৰাজ্যিক ভিত্তিক উচ্চ পৰ্যায়ৰ তদন্ত সমিতিয়ে। প্ৰাক্তন বিধায়ক তথা অগপ নেতা ডাক্তৰ তাৰাপ্ৰসাদ দাসে অনুসূচিত জাতিৰ বাবে সংৰক্ষিত বৰপেটা বিধানসভা সমষ্টিত নিৰ্বাচন খেলিবলৈ অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ সংগ্ৰহ কৰাৰ পিছতে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদকে ধৰি কেইবাটাও সংগঠনে দিয়া অভিযোগৰ ভিত্তিত সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ ৰাজ্যিক ভিত্তিক উচ্চ পৰ্যায়ৰ তদন্ত সমিতিয়ে তদন্ত ঘোষণা কৰিছিল। সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ নিৰ্দেশ মতে অসম আৰক্ষীৰ CIDয়ে তদন্ত কৰে। তদন্তত তাৰাপ্ৰসাদ দাস অথবা তেওঁৰ পৰিয়ালৰ কোনো সদস্য যেনে ভাতৃসকলৰ কোনো বৈধ অনুসূচিত জাতিৰ প্ৰমাণপত্ৰৰ অধিকাৰী নহয় বুলি ওলাই পৰে।